Good morning and welcome to my channel. আজি মই ডিসকাস কৰিবলৈ লৈছো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ম্যাথমেটিক্স পেপাৰৰ 2018ত 3 ডাইমেনশনাল জিওমেট্ৰিৰ 4 মাৰ্কছৰ যিকেটা কোৱেশ্চন আহিছিল সেই কোৱেশ্চন কেইটা আজি মই ডিসকাস কৰিবলৈ লৈছো ফাৰ্স্ট কোৱেশ্চনটো লৈছো find the shortest distance between the lines r is equal to I cap plus twice j cap plus k cap plus lambda into I cap minus j cap plus k cap and vector r is equal to twice I cap minus j cap minus k cap plus mu into twice I cap plus j cap plus twice k cap. এই দুটা লাইন দিয়া আছে সেই লাইন দুটাৰ মাজৰ যেটো শৰ্টেষ্ট ডিসটেন্স সেই শৰ্টেষ্ট ডিসটেন্সটো আমি উলিয়াব লাগে এতিয়া আমি গম পাও যে এই লাইন দুডাল প্যাৰালাল লাইন নহয় কাৰণ প্যাৰালাল লাইন হবলৈ যাওতে কি হ'ব লাগিব ইহঁতৰ যেটো ৰেশিও এই ডাইৰেকশন কোসাইন কেইটাৰ বা ডাইৰেকশন ৰেশিও কেইটাৰ যেটো ৰেশিও সেই ৰেশিওটো কি হ'ব লাগিব প্ৰপৰশনাল হ'ব লাগিব এতিয়া কি হৈছে এটো 1/2 এটো to -1 so এটো 1/2 গটিকে ইহত কি নহয় প্যাৰালাল লাইনস নহয় কাৰণ প্যাৰালাল লাইন হোৱাৰ কন্ডিশনটো কি হয় যে a1/a2 is equal to b1/b2 is equal to c1/c2 হ'ব লাগে তেতিয়াহলে এই দুটা লাইন কি লাইন হ'ব ইহত হল স্কিউ লাইনস আৰু দুটা স্কিউ লাইনসৰ মাজৰ যেটো ডিসটেন্স শৰ্টেষ্ট ডিসটেন্স সেই শৰ্টেষ্ট ডিসটেন্স উলিওৱাৰ ফৰ্মুলাটো কি হয় যদি হে লাইন দুডালৰ ইকুৱেশনটো ভেক্টৰ r is equal to a1 plus lambda b1 and vector r is equal to a2 plus mu b2 হয় এডাল হল লাইনৰ ইকুৱেশন এই লাইন দুডালৰ মাজৰ যেটো ডিসটেন্স সেই ডিসটেন্স উলিওৱাৰ ফৰ্মুলাটো হল d is equal to modulus of distance সদায় কি হ'ব লাগিব পজিটিভ হ'ব লাগিব so modulus of b1 cross b2 b1 vector cross b2 vector dot a2 vector minus a1 vector divided by magnitude of b1 cross b2 a2 হল skew lines or shortest distance উলিওৱাৰ ফৰ্মুলা এতিয়া যদি আমি এই দুটা ইকুৱেশনৰ লগত এই লাইন দুটালৰ ইকুৱেশনটো কম্পেয়াৰ কৰো তেতিয়াহলে আমি কি পাম যে a1 আমাৰ কাৰণে কি হ'ব here a1 is equal to vector a1 is equal to I cap plus twice j cap plus k cap hobo I cap plus twice j cap plus k cap and b1 is equal to ki hobo eto b1 vector I cap minus j cap plus k cap aru second line or karone a2 is equal to ki hobo twice I cap minus j cap minus k cap and b2 vector is equal to hobo twice I cap plus j cap plus twice k cap এতিয়া আমি উলিয়াব লাগিব b1 cross b2 দুটা ভেক্টৰৰ যেটো ক্ৰস প্ৰডাক্ট এই ক্ৰস প্ৰডাক্ট উলিওৱাৰ ফৰ্মুলাটো হয় কি যে ডিটারমিনেন্ট অফ I cap j cap k cap কোএফিসিয়েন্ট খিনি লিখিব লাগে 1 -1 1 2 1 2 এতিয়া এটো হবগে কি I cap into -2 -1 I cap থকা ৰো আৰু কলমটো বাদ দিব লাগে বাকি দুটা ৰো আৰু কলম এনেকে মাল্টিপ্লাই কৰিব লাগে ক্ৰস মাল্টিপ্লিকেশন এটো প্লাস হলে এটো j capৰ আগৰ চিনটো মাইনাস হয় কাৰণটো কি যে j cap টো কোড আছে ফাৰ্স্ট ৰো সেকেন্ড কলমত আছে সো কি হ'ব -1 to the power 1 plus 2 is equal to -1 to the power 3 মানে -1 সো a চিনটো কি হয় মাইনাস হয় ডিটারমিনেন্ট আমি এক্সপান্ড কৰোতে এই কথা পাইছো সো -j cap is into কি হ'ব 2 -2 plus k cap into ki hoboge 1 plus 2 so eto hoboge minus thrice I cap plus thrice k cap eto hol b1 cross b2 etia amak lagibo magnitude of b1 cross b2 magnitude of
b1 cross b2 is equal to root over ইয়াৰ এটো ভেক্টৰৰ যদি ম্যাগনিটিউড উলিয়াও তেতিয়াহলে কি হ'ব -3 whole square plus 3 square so root over 9 plus 9 is equal to root over 18 মানে কিমান হ'বগে 3 root over 2 এটো হল ম্যাগনিটিউড অফ b1 cross b2 এতিয়া আমি উলিয়াব লাগিব ভেক্টৰ a2 minus ভেক্টৰ a1 এই দুটা ভেক্টৰৰ ডিফাৰেন্স a2 ভেক্টৰৰ পৰা a1 ভেক্টৰ মাইনাস কৰিছো সো এটো টুৱাইস i cap minus i cap মানে i cap minus j cap এটো মাইনাস কৰিলে minus twice j cap minus thrice k cap minus k cap minus k cap so minus twice k এটো হল a2 minus a1 ভেক্টৰ এতিয়া আমি b1 cross b2 ভেক্টৰ আৰু a2 minus a1 এই দুটা ভেক্টৰৰ কি কৰিব লাগিব ডট প্ৰডাক্ট উলিয়াব লাগিব সো b1 cross b2 dot a2 minus a1 is equal to কি হ'ব minus thrice i cap plus thrice k cap dot i cap minus thrice j cap minus twice k cap এটো হবগে i cap dot i cap 1 হয় i cap dot j cap 0 আমি জানো so minus thrice i cap dot i cap মানে এটো হ'ব -3 plus a minus a minus thrice k cap dot twice k cap এটো -6 so এটো -9 b1 cross b2 dot a2 minus a1 vector is equal to -9 therefore shortest distance therefore the shortest distance between these two lines d is equal to আমি ফর্মুলা তো প্রথম পাতো b1 cross b2 dot a2 vector minus a1 vector divided by magnitude of b1 cross b2 আমি মানবোৰ বহুৱাই দিও এটো মানে হবগে -9 আছে আৰু ওপৰত হল 3 root over 2 সো এটো হবগে -3 by root over 2 যেটো মডুলাস ভ্যালু বা ডিসটেন্স সদায় পজিটিভ হ'ব লাগিব সো ইয়াৰ ভ্যালু হ'ব 3 by root over 2 so answer is 3 by root over 2 এতিয়া আমি ইয়াৰ অল্টাৰনেটিভ কোৱেশ্চনটো সলভ কৰিবলৈ লৈছো সেই কোৱেশ্চনটো হল find the direction cosines of the unit vector perpendicular to the plane r dot 6 i cap minus 5 j cap minus twice k cap plus 1 is equal to 0 and passing through the origin প্ৰশ্নটো আমাক কি বিচাৰিছে আমি সেইটো ইউনিট ভেক্টৰৰ ডাইৰেকশন কোসাইন উলিয়াব লাগে যিটো ইউনিট ভেক্টৰ অৰিজিনৰ মাজেদি পাৰ হৈ গৈছে আৰু এই প্লেনখনৰ ওপৰত কি হ'ব লাগিব এই প্লেনখনৰ পাৰপেন্ডিকুলাৰ হ'ব লাগিব সেই পাৰপেন্ডিকুলাৰ ভেক্টৰটোৰ আমি কি উলিয়াব লাগে ডাইৰেকশন কোসাইন উলিয়াব লাগে আমি কি জানো যদি এখন প্লেন হয় এটো অৰিজিনৰ পৰা এই প্লেনখনৰ ওপৰলে এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰা হৈছে ON is perpendicular to the plane so position vector of ON is vector n আৰু p এটা পইণ্ট এই প্লেনখনৰ ওপৰত কনসিডাৰ কৰা হৈছে so position vector of OP is equal to r তেতিয়া হলে সেই প্লেনখনৰ ইকুৱেচন কি হয় r dot vector n is equal to d এটো হল প্লেনখনৰ ইকুৱেচন যেটো আমাৰ এই ইকুৱেচনটো আৰু এই ইকুৱেচনটো একেই আৰু এই যে d সেই d টো কি হয় distance from the origin বা আমি কব পাৰো যে length of the perpendicular ON is equal to d so d টো কি হ'ব লাগিব পজিটিভ হ'ব লাগিব এনে আমি ভেক্টৰৰ যেটো নরমাল ফর্ম লিখো হেতু লিখো এনেদৰে r dot n cap is equal to d এটো n ভেক্টৰ আৰু এটো n cap অইন একো নহয় এই n cap টো কি হয় এই ভেক্টৰটোৰ যেটো ইউনিট ভেক্টৰ
সেই ইউনিট ভেক্টৰটো ইয়াত লিখা হৈছে সো আমি কি উলিয়াব লাগিব এই n cap টো উলিয়াবগে লাগিব কাৰণ আমাক ইউনিট ভেক্টৰ উলিয়াব কৈছে পাৰপেন্ডিকুলাৰ টু দা প্লেন আৰু তাৰ কি উলিয়াব লাগিব ডাইৰেকশন কোসাইন লিখিব লাগিব যেটো ইউনিট ভেক্টৰ n cap is equal to lx plus my plus nz যদি হয় তেতিয়াহলে lmn কি হয় ডাইৰেকশন কোসাইন অফ দা ভেক্টৰ সো n cap উলিয়াই ললে আমি কি পাম এই ইউনিট ভেক্টৰটোৰ ডাইৰেকশন কোসাইন আমি গম পাম প্ৰথমতে কৈছো এই d টো কি হয় the perpendicular distance of the plane from the origin সো d টো কি হ'ব লাগিব পজিটিভ হ'ব লাগিব এতিয়া যদি এই ইকুৱেচনটো আৰু এই ইকুৱেচনটো কম্পেয়াৰ কৰো তেতিয়াহলে d টো তো ইয়াৰ নেগেটিভ হৈ থাকিব তাৰ মানে আমি কি কৰিব লাগিব দিক পজিটিভ কৰিব লাগিব সো প্ৰবলেমটো সলভ কৰো here equation of the plane is r dot 6 I cap minus thrice j cap minus twice k cap plus 1 is equal to 0. That means vector r dot 6 I cap minus thrice j cap minus twice k cap is equal to minus 1. বা ইয়াক আমি এনেদৰেও লিখিব পাৰো r dot minus 6 I cap plus thrice j cap plus twice k cap is equal to 1. কাৰণ রাইট হ্যান্ড সাইড কি কৰি ৰাখিব লাগিব পজিটিভ কৰি ৰাখিব লাগিব this plane the equation of the plane is in the form r dot vector n is equal to d where vector n is perpendicular vector perpendicular to the plane and passing through the origin passing through the origin এতিয়া আমি n cap উলিয়াব লাগে n cap উলিয়াব জানো যে n cap উলিয়াবলৈ যাওঁতে ভেক্টৰটোক তাৰ ম্যাগনিটিউডেৰে ডিভাইড কৰিব লাগে here n cap is equal to here n vector is equal to minus 6 I cap plus 5 j cap plus twice k cap so n cap is equal to vector n divided by its magnitude minus 6 I cap plus thrice j cap plus twice k cap divided by root over minus 6 square plus 3 square plus 2 square এটো হবগে minus 6 I cap plus thrice j cap plus twice k cap divided by root over 36 plus 9 plus 4 তার মানে root over 49 minus 6 I cap plus thrice j cap plus twice k cap is equal to minus 6 I cap plus thrice j cap plus twice k cap divided by 7 তার মানে এটো হবো minus 6 by 7 I cap plus 3 by 7 j cap plus 2 by 7 therefore the direction cosines of the unit vector which is perpendicular to the plane and passing through the origin is minus 6 by 7 3 by 7 and 2 by 7 therefore direction cosines of the unit vector which is perpendicular to the plane and passing through the origin is minus 6 by 7 comma 3 by 7 and 2 by 7 this is the required answer
আজি আমি ডিসকাস কৰিলো 2018ত অহা 3D ৰ দুটা 4 মাৰ্কছৰ কুৱেশ্যন যদি তোমালোকৰ মোৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা সো থ্যাংক ইউ হ্যাভ এ নাইস ডে